নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটি মাষ্টাৰ ডিগ্ৰী থাৰ্ড চেমৰ আজি MA ইন এডুকেশ্যনৰ যিখন আপোনালোকৰ দ্বিতীয়খন কাকত থাৰ্ড চেমৰ তাৰ গাইডলাইনছ প্ৰকাশ হৈছে ৰিভিউ অফ ৰিলেটেড লিটাৰেচাৰ এণ্ড চিনপচিছ প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগে চামাৰি কেনেকৈ কৰিব লাগে ইয়াত আপোনালোকৰ কৈছে যে দ্য কোৰ্ছ ৰিভিউ অফ ৰিলেটেড লিটাৰেচাৰ এণ্ড চিনপচিছ প্ৰিপেৰেশ্যন যিটো নেকি এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ষ্টেটিষ্টিক্সৰ লগত জড়িত ইয়াত আপোনালোকৰ 100 নম্বৰ থাকিব আৰু আপোনালোকে ইয়াত 5টা প্ৰজেক্টৰ কাম কৰিব লাগিব প্ৰথমটো হৈছে ইয়াত কৈছে যে লাৰ্নাৰ্ছ হেজ টু মেক ৰিভিউ অফ ৰিলেটেড লিটাৰেচাৰ উইথ দ্য ফ্লোয়িং সাজেশ্যন ডাইৰেকশ্যন তলত দিয়া নীতি নিয়ম অনুসৰি তেওঁলোকে কৰিব লাগিব গোটেই গাইডলাইনছটো মই পৰৱৰ্তী সময়ত অন এটা ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক কম কেনেধৰণে কিন্তু ইয়াত 100 মাৰ্কছৰ কাৰণে আপোনালোকে আসলতে কি 5খন আপোনালোকে প্ৰজেক্ট বনাব লাগিব তাক দেখিছে প্ৰথম কৈছে যে ৰিভিউ অফ ওৱান ৰিচাৰ্চ পেপাৰ তাত 20 মাৰ্কছ আছে আপোনালোকে এখন ৰিচাৰ্চ পেপাৰ ৰিভিউ কৰিব লাগিব 500 শব্দৰ ভিতৰত আৰু ৰিচাৰ্চ পেপাৰখন ইউনিভাৰ্চিটি ৰিসোৰ্সৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব ইয়াত দিছে লাষ্টৰ ফালে ক'ৰ পৰা আপোনালোকে ডাউনলোড কৰিব লাগিব তাৰ পিছত দিছে ৰিভিউ অফ ওৱান বুক এখন কিতাপৰ আপোনালোকে ৰিভিউ কৰিব লাগিব তাত মাৰ্কছ আছে আপোনালোকৰ 20 মাৰ্কছ এই ৰিভিউ বুক ৰিভিউ আপোনালোকে 500 ৱৰ্ডৰ ভিতৰত কৰিব লাগিব আৰু কিতাপৰ লিষ্টটো কোন কিতাপ ই-বুকছৰ পৰা আপোনালোকে ডাউনলোড কৰি কি হৈছে তাৰ যিকোনো এখন পেপাৰ আপোনালোকে ৰিভিউ কৰিব লাগিব 3 নম্বৰতে ৰিভিউ অফ 10 PhD thesis from এটা নেটৰ সাইট দি দিছে আপোনালোকে তাৰ পৰা ডাউনলোড কৰি পেলাই চাই পেলাই আপোনালোকে 10খন PhD থেচিছৰ ওপৰত এক ৰিভিউ কৰিব লাগিব 800 শব্দৰ ভিতৰত আপোনালোকে এটো কৰিব লাগিব তাৰ পিছতে চাপ আপোনালোকক 4 নম্বৰ দিছে সিনপসিছ প্ৰিপাৰেচন ফৰ ডিসাৰ্টেশন বনাবৰ কাৰণে আপোনালোকে কেনেকৈ সামাৰি প্ৰস্তুত কৰিব সিনপসিছ প্ৰস্তুত কৰিব তাৰ এটা আইডিয়া দিব লাগিব আপোনালোকে এটা বনাই দিব লাগিব গাইডলাইন বনাই দিব লাগিব ডিসাৰ্টেশনৰ 4th সেমিষ্টাৰৰ কাৰণে এটো থাকিব কিন্তু প্ৰিপাৰেচন সিনপসিছটো আপোনালোকে আগতীয়াকৈ জমা দিব লাগিব তাৰ কাৰণে আছে 20 নম্বৰ তাৰ পিছত প্ৰেজেন্টেশন অফ সিনপসিছ এণ্ড ভিভা ভইচ সত আপোনালোকৰ 20 মাৰ্কছ থাকিব এয়া দিছে আৰু তাৰ পিছত আপোনালোকৰ এটা গাইডলাইনছ আছে সেই গাইডলাইনছটো আপোনালোকক মই নিৰ্দেশনা কেনেকৈ আপোনালোকে উপৰোক্ত 4টা বস্তু আপোনালোকে বনাব লাগিব তাৰ গাইডলাইনছটো আপোনালোকে বিচাৰিলে মই কৈ দিম আৰু আপোনালোকে যদি বিচাৰে বহু সংখ্যক আছে শিক্ষাৰ্থী তেনেহলে আপোনালোকে বিচাৰিলে মই এইটো প্ৰজেক্টত এখন পেপাৰত আপোনালোকক সহায় কৰিবলৈ প্ৰস্তুত আছো নতুনকৈ অহা সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেন্ট কৰি কেনেকুৱা হৈছে জনাব আজিলৈ আহো ধন্যবাদ